আজি আমি আৰম্ভ কৰিম অনুশীলনী 8.1 3 নম্বৰ অংকটো। ইয়াৰে 1 নম্বৰ নিয়মৰ অংকটো কৰাই দিয়া হৈছে। মই এই অনুশীলনীটোৰ ওপৰত মই দুটা ভিডিঅ' এৰিছোঁ। এই অনুশীলনীটো কেনেকৈ কৰিব লাগে, ইয়াৰ সূত্ৰবিলাক কি, ইয়াৰ বিষয়ে মই ইয়াৰ ওপৰত মই দুটা ভিডিঅ' এৰা হৈছে। যিসকলে সেই ভিডিঅ' দুটা চোৱা নাই সেইসকলে সেই ভিডিঅ' দুটা চাই ল'বা, যাতে এই অংকটোত সহায় হয়। এতিয়া আমি কেনেকৈ কৰিম অংকটো। ইয়াৰ উপৰিও এই অংকটো কৰাৰ আগতে মই জনাব বিচাৰোঁ যে অনুশীলনী 8.1 পৰা কিছুমান কমন অংক আছে। যেনেকৈ কমন অংকবোৰ হৈছে আমাৰ ইয়াৰ পৰা 3 নম্বৰ নিয়মৰ অংকটো চালে হ'ল। 3, 4, 5 এই নিয়মকেইটা একেই। তাৰপিছত এইফালে আমাৰ আছে উদাহৰণ 4, এইটো আমি চাব লাগিব, ইম্পৰ্টেণ্ট হয়। তাৰপিছত আমি যদি অনুশীলনীত যাওঁ, ইয়াৰ পৰা কুৱেশ্যন নম্বৰ 7 আটাইতকৈ ইম্পৰ্টেণ্ট, কুৱেশ্যন নম্বৰ 8 আৰু কুৱেশ্যন নম্বৰ 10 এইকেইটা চালে হৈ যাব। এনেতো আমি গোটেইকেইটা অংক চালে আমাৰ কাৰণে ভাল হয়। আমি এটা কুৱেশ্যন নম্বৰ 3টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 3টো হৈছে, যদি চাইনৰ মান 3/4 তেন্তে কছে আৰু টেনে ওলোৱা। কি ক'লে যে প্ৰশ্নই আমাক চাইনৰ মানটো দি দিছে যে 3/4, আমি সিহঁতক কছে আৰু টেনে উলিয়াই দিব লাগে। যিদৰে চাইনৰ মান 3/4 হৈছে, ঠিক সেইদৰে কছে আৰু টেনৰ মানটো কিমান কিমান হ'ব আমি উলিয়াব লাগে। তাৰপিছত আমি অংকটো কেনেকৈ কৰিম, আমি আৰম্ভ কৰোঁ। প্ৰথমে আমি লিখিম দিয়া আছে। দিয়া আছে আমাক কাৰ মান দি দিছে, আমি এইটো লিখিম। মন কৰিবা এই নিয়মটো আমাৰ বহুত ইম্পৰ্টেণ্ট হয়। এইটো আমি বহুত ভালকৈ চাম, কাৰণ এইটো আমাৰ 2 মাৰ্কত আহিব, আৰু 2 মাৰ্ক নাহিলেও MCQত হ'লেও এই নিয়মত আমাৰ এটা অংক থাকিবই। গতিকে ভালদৰে গুৰুত্ব দিয়া, ভালকৈ বুজিম অংকটো। কি দিয়া আছে, আমাক দিয়া আছে যে চাইনৰ মান 3/4, ব্যৱহাৰ কৰি ইয়াত sin A ইজ ইকুৱেল টু 3/4 এইটো। এতিয়া আমি অংকটো আগুৱাই ল'ম। ক'ত পালোঁ এইখিনি, প্ৰশ্ন থাকিবই যে যদি চাইনৰ মান 3/4 এইটো আমাক দি দিছে, আৰু এই মানটো আমি ব্যৱহাৰ কৰি আমি বাকী দুটা কছ আৰু টেনে বা অন্য যদি কাৰোবাক উলিয়াব দিয়ে আমি উলিয়াব পাৰিম। দিয়া আছে sin A ইজ ইকুৱেল টু 3/4। এতিয়া আমি আগুৱাই কেনেকৈ যাম, এতিয়া চাইনৰ আমাক সূত্ৰ লাগিব। মই সূত্ৰ এটা লিখি দিছিলোঁ যে PBP HHB, মনত ৰখা এইটো এটা মই ব্যৱস্থা কৰি দিছিলোঁ যে PBP HHB, ইয়াত থাকিব চাইন কছ টেন কট চেক কচেক। এইটো মুখস্থ কৰিলেও হয়, নাইবা মই সূত্ৰকেইটা মনত ৰখা এটা মই এই নিয়ম শিকাই দিছিলোঁ যে চাইনৰ সূত্ৰ হৈছে P/H, তাৰপিছত কছৰ সূত্ৰ হৈছে B/H, টেনৰ P/B, আকৌ যদি আমি কটৰ বিচাৰোঁতে উল্টা ফালেও যাব B/P, চেকৰ H/B আৰু কচেকৰ H/P, এই হিচাপে আমি বিচাৰিব পাৰোঁ। ঠিক দৰে আমাক এতিয়া চাইনৰ সূত্ৰ লাগে। তো চাইনৰ সূত্ৰ আমি এবাৰ চাই ধুনীয়াকৈ ক'ব পাৰিম যে চাইনৰ সূত্ৰ হৈছে P/H, আমি চাইনৰ ঠাইত চাইনৰ সূত্ৰ পাতো P/H সমান এইফালে থাকিব 3/4 সমান কে ধৰি, এইটো অংকত আমি কে ধৰি ল'ব লাগিব। যেতিয়া আমি এই ধৰণৰ বা এই নিয়মত আমি অংকটো পাম, সদায় মনত ৰাখিব যে ইয়াত আমি কেটো আমি ধৰি ল'ব লাগিব। কেনেকৈ কৰিলোঁ, চাইন ইজ ইকুৱেল 3/4 আমাৰ প্ৰশ্নত দিয়া আছে। তো আমি চাইন, ইয়াত যদি চাইন আছে আমি চাইনৰ সূত্ৰ পাতিম। যদি ইয়াত চাইন নাথাকে, যদি অন্য কোনোবা থাকাহেঁতেন, ধৰা কছ আছে, তেতিয়া আমি কছৰ সূত্ৰ পাতিলোহেঁতেন। বাকী এইখিনি আমাৰ ছেম থাকিব। চাইন আছে, চাইনৰ সূত্ৰ পাতিছোঁ, এইফালে তাৰ মানটো, আৰু এইটো আমি নিজে ধৰিছোঁ কে ধৰিম। এতিয়া পিৰ মান পিয়ে পাই আছে 3 আৰু এইচে পাই আছে 4, অৰ্থাৎ আমি এনেকৈ ক'ব পাৰিম যে পিৰ মান হ'ব 3 লগত কে থাকিব, আৰু এইচৰ মান হ'ব 4 লগত কে, অৰ্থাৎ পি ইজ ইকুৱেল টু 3K আৰু এইচ ইজ ইকুৱেল টু 4K। আমি ক'ব পাৰিম পি ইজ ইকুৱেল টু 3K, এইচ ইজ ইকুৱেল টু 4K। এইটো এতিয়া ইয়ালৈকে কৰি হোৱাৰ পিছত আমি কি কৰিব লাগিব, এতিয়া আমি ব্যৱহাৰ কৰিব লাগিব পাইথাগোৰাছৰ উপপাদ্য। পাইথাগোৰাছৰ উপপাদ্য মতে কি, 2 × 2 = 4, 4 × 2 = 8, 8 × 2 = 16, 16 × 2 = 24, 24 × 2 = 36, 36 × 2 = 48, 48 × 2 = 120, 120 × 2 = 480, 480 × 2 = 600, 600 × 2 = 800, 800 × 2 = 1600, 1600 × 2 = 24, 24 × 2 = 800, 800 × 2 = 1600, 1600 × 2 = 800, 800 × 2 = 1600, 1600 × 2 = 800, 800 × 2 = 1600, 1600 × 2 = 800, 800 × 2 = 1600, 1600 × 2 = 800, 800 × 2 = 1600, 1600 × 2 = 800, 800 × 2 = 1600, 1600 × 2 = 800, 800 × 2 = 1600, 1600 × 2 = 800, 800 × 2 = 1600, 1600 × 2 = 800, 800 × 2 = 1600, 1600 × 2 = 800, 800 × 2 = 1600, 1600 × 2 = 800, 800 × 2 = 800, 800 × 2
পাইথাগোৰাছৰ উপপাদ্য মতে এতিয়া পাইথাগোৰাছৰ উপপাদ্য কি পাইথাগোৰাছৰ উপপাদ্যটো হৈছে মনত ৰাখি ল'বা সেইটো হৈছে এইটো আমাৰ h স্কোয়ার ইকুয়াল p স্কোয়ার প্লাস b স্কোয়ার পাইথাগোৰাছৰ উপপাদ্যটো হৈছে h স্কোয়ার ইকুয়াল p স্কোয়ার প্লাস b স্কোয়ার এইটো এতিয়া ইয়াত কাৰ মান আছে আমি সেইমতে ইহঁতৰ মান আমি বহাই যাওঁ h ৰ মানে ওপৰত আছে চোৱা 4k গতিকে আমি h ৰ ঠাইত কিমান পাতিম 4k ওপৰত স্কোয়ার আছে হোল স্কোয়ার সমান p ৰ মানে ওপৰত পোৱা গৈ আছে 3k গতিকে আমি p ৰ চিৰাচিৰি 3k বহাই দিম p ৰ ওপৰত যেটো স্কোয়ার আছে গতিকে আমি ইয়াত স্কোয়ার কৰি দিম এটো পিছত b স্কোয়ার ইয়াত যেটো b ৰ কোনো মান নাই গতিকে আমি b স্কোয়ারটো b স্কোয়ার হিচাপে ৰাখি দিম এটো এতিয়া আমি কি কৰিম এতিয়া স্কোয়াৰৰ কাম কৰো স্কোয়ারে কি বুজাইছে যে এই স্কোয়ারটো 4 পাই আছে কেও পাই আছে কাৰণ আমি যদি ব্ৰেকেট দি স্কোয়ার দিও তে ইয়াৰ অৰ্থ এইটোৱে যে ভিতৰৰ আটাইবোৰে স্কোয়ারটো পাব তে 4 যদি স্কোয়ার পাই কিমান হ'ব 4 4 গুণ 16 আৰু k স্কোয়ার পালে হ'ব আমাৰ k স্কোয়ার মন কৰিবা 4 স্কোয়ার পালে 4 দুগুণ নহয় আমাৰ থিংকিং এটো হে যে আমি 4 দুগুণ কৰিম কি নহয় 4 স্কোয়ার মানে 4 পূৰণ 4 মানে 4 2 টাইমস তাৰ পিছত ইফালে যদি আমি যাও ঠিক একেদৰে ব্ৰেকেট দি আমি স্কোয়ার দিছো মানে কি এই স্কোয়ারটো ভিতৰৰ আটাইকেইটাই পাই আছে তো 3ও পাব কেও পাব তো 3 স্কোয়ার পালে হ'ব 3 3 গুণ 9 আকৌ k স্কোয়ার পালে হ'ব k স্কোয়ার এটা থাকিব প্লাসৰ b স্কোয়ার কাৰণ যেটো b স্কোয়ার কোনো মান নাই এতিয়া আমি কি কৰিম এতিয়া এফালে থাকি গ'ল আমাৰ 16k স্কোয়ার এই k স্কোয়ারটো আমি এফালে লৈ আহিম তেতিয়া মিলি যাব k স্কোয়ার 9k স্কোয়ার ইয়াত আছে প্লাসৰ যদি আমি এই 16k স্কোয়ার ওচৰত আনো এই 9k স্কোয়ারক যদি আমি 16k স্কোয়াৰৰ ওচৰত আনোতেই মাইনাসৰ হৈ যাব কাৰণ হিটো পাৰৰ পৰা যেতিয়া মই ইটো পাৰ আনিম তো চিনৰ পৰিৱৰ্তন হ'ব প্লাসত আছে গতিকে কি হৈ যাব মাইনাসত 9k স্কোয়ার ইকুয়াল b স্কোয়ার এটো ইয়াৰ পিছত আমি কি কৰিম বিয়োগ বুজাই আছে 16টা k স্কোয়ার পৰা যদি আমি 9টা k স্কোয়ার মাইনাস কৰি দিও তো আমাৰ কেটা থাকিব 7টা k স্কোয়ার এবারে থাকিব সমান b স্কোয়ার অর্থাৎ আমি কব পাৰিম যে এতিয়া b স্কোয়াৰৰ মান হৈ গ'ল আমাৰ 7k স্কোয়ার যদি b স্কোয়াৰৰ মান 7k স্কোয়ার হয় তে আমাৰ b ৰ মান কিমান হ'ব ইহতৰ বৰ্গমূল ল'ব লাগিব গতিকে 7ৰ বৰ্গমূল হ'ব √7 আৰু k স্কোয়াৰৰ বৰ্গমূল হ'ব k অর্থাৎ b স্কোয়াৰৰ মান যদি 7k স্কোয়ার তে আমাৰ b ৰ মান হৈ যাব 7ৰ বৰ্গমূল যেটো 7ৰ বৰ্গমূল নাই গতিকে আমি √7 দিব লাগিব আৰু k স্কোয়াৰৰ বৰ্গমূল হ'ব k এটো প্ৰথমে এইখিনি কৰিব লাগিব মই এবাৰ কৈ যাও অংকটো আৰম্ভ কৰিম দিয়া থাকাৰ পৰা কি দিয়া আছে দেখিম সাইন আছে সাইনৰ সূত্ৰ পাতিলো সমান তাৰ মানটো পাতিছো এটো আমি নিজে ধৰি লম এতিয়া p ওপৰত আছে ই পাব ইয়াক আকৌ ই পাব তাক তে p ৰ মান হ'ব 3k আৰু h ৰ মান হ'ব 4k এটো তাৰ পিছত আমি লগলগ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম h স্কয়ার ইকুয়াল p স্কয়ার প্লাস b স্কয়ার h স্কয়ার মান ওপৰৰ পৰা চাই বহাই দিলো ওপৰত স্কয়ার আছে স্কয়াৰৰ কাম কৰিলো সমান আকৌ p স্কয়ার ইয়াত p আছে p ৰ মান 3k তে p স্কয়ার ঠাইত আমি p স্কয়ার মান বহিলো আকৌ p ঠাইত p ৰ মান বহালো ওপৰত স্কয়ার আছে স্কয়াৰৰ কাম কৰি দিলো প্লাস b স্কয়ার b ৰ কোনো মান নাই গতিকে b স্কয়ার বহাই দিলো এফালে a স্কয়ার দুইটাই পাব 4 স্কয়ার পালে 4 4 গুণ 16 k স্কয়ার পালে k স্কয়ার সমানৰ ঠাইত সমান এফালে আকৌ সেম এই দুইটাই আমাৰ স্কয়ারটো পাই আছে 3 স্কয়ার পালে হ'ব 3 3 গুণ 9 k স্কয়ার পালে হ'ব k স্কয়ার বাকি এটো সেম পাতিলো প্লাস b স্কয়ার এতিয়া 16k স্কয়ার এই k স্কয়ার লগত এই k স্কয়ার মিলিব গতিকে এই 9k স্কয়ার ইয়াত যেটো প্লাসত আছে তাক যদি আমি সমান চিন পাৰ কৰি এই 16k স্কয়ার ওচৰত লৈ আহো তে এই প্লাসৰ টু মাইনাসৰ হৈ যাব ইকুয়াল ফলে b স্কয়ার থাকিব তে 16টা k স্কয়ার পৰা যদি মই 9টা k স্কয়ার মাইনাস কৰো 8টা k স্কয়ার এবারে b স্কয়ার থাকিব তে b স্কয়ার মান যদি 7k স্কয়ার হয় তবে b ৰ মান কিমান হ'ব যে ইয়াৰ পৰা স্কয়াৰ তলে আমি হেতৰ বৰ্গমূল ল'ব লাগিব তে b স্কয়ার মান যদি 7k স্কয়ার তে b ৰ মান হ'ব 7ৰ বৰ্গমূল √7 আৰু k স্কয়ার বৰ্গমূল k হৈ গ'ল ইয়াৰকে কৰি এতিয়া ইয়াৰকে কৰি হোৱাৰ পাছত আমি চাব লাগিব কাৰ মান উলিয়াব দিছে এতিয়া আমাক এটো আমাৰ এই প্ৰশ্ন এটো আছে sin ৰ মান 3/4 আমাক উলিয়াব দিছে cos আৰু tan আমি উলিয়াই দিব পাৰিম
এতিয়া আমি উলিয়াম cos a আৰু কি উলিয়াব দিছিল tan a প্ৰশ্নই tan a এই দুটা আমি উলিয়াম কেনেকৈ উলিয়াম ইয়াত সূত্ৰ লাগিব আমি যদি সূত্ৰ বিচাৰি যাওঁ মই সূত্ৰৰ কাৰণে লিখি লৈছিলোঁ এইটো ইয়াত আমাৰ আটাইকেইটাৰ সূত্ৰ পাম ছটা অনুপাতৰ সূত্ৰ আছে গোটেইকেইটাৰ সূত্ৰ পাম আমাক cos আৰু tan লাগে cos ৰ সূত্ৰ হৈছে আমাৰ b/h আৰু tan ৰ সূত্ৰ হৈছে আমাৰ p/b cos ৰ সূত্ৰ হৈছে আমাৰ b/h আৰু tan ৰ সূত্ৰ হৈছে আমাৰ p/b আমি বহাই দিওঁ cos ৰ সূত্ৰ হৈছে আমাৰ b/h আৰু tan ৰ সূত্ৰ হৈছে আমাৰ p/b এইটো সূত্ৰ আমি মুখস্থ কৰিব পাৰোঁ বা মই যিটো হিচাপে বনোৱা শিকাইছোঁ এই হিচাপে আমি মনত ৰাখিব পাৰোঁ এইটো সহজ হয় আৰু PBP HSB এতিয়া সূত্ৰকেইটা বহুৱা হৈ গ'ল এতিয়া আমি ইহঁতৰ মানবোৰ বিচাৰিম মানবোৰ যদি বিচাৰি যাওঁ বি এইটো চোৱা বিৰ মান আছে √7k বিৰ ঠাইত তাৰ মানটো পাতিম √7k তলত আছে এইচ এইচৰ মানটো আমি ওপৰত যদি চাওঁ ইয়াত আছে চব 4k গতিকে আমি তলত এইচৰ ঠাইত আমি এইচৰ মান পাতি দিম 4k এতিয়া যদি আমি কে কাটি দিওঁ তো আমাৰ থাকি গ'ল √7/4 এইটো cosৰ মান উলিয়াই দিলোঁ ঠিক একেদৰে আমি এতিয়া আটাইবোৰৰ মান উলিয়াব পাৰিম tan সূত্ৰ আমি তাৰ পৰা লিখিছোঁ যে p/b আমি পিৰ মান বিচাৰি যাওঁ আমি যদি ওপৰত যাওঁ ইয়াত পিৰ মান আছে পিৰ মান হৈছে 3k গতিকে আমি পিৰ ঠাইত আমি পিৰ মান বহাই দিওঁ 3k বিৰ মানে ওপৰত আছে চোৱা আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি বিৰ মান উলিয়াইছিলোঁ কিমান √7k √7k কে যদি আমি কেনচেল কৰি দিওঁ ওপৰত থাকিব 3 তলত থাকিব √7 হৈ গ'ল প্ৰশ্ন এইটোৱে আছিল যে সিহঁতে আমাক সাইনৰ মান দি দিছে 3/4 আৰু cos আৰু tan উলিয়াব দিছে এইটো উলিয়াই দিলোঁ cos হৈছে √7/4 আৰু tan হৈছে 3/√7 সদায় মন কৰিবা পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি ইয়াত যেহেতু আমি দুটা পাম আমি তৃতীয়টো আমি পাইথাগোৰাছৰ সূত্ৰ উপপাদ্য ব্যৱহাৰ কৰি আমি উলিয়াব পাৰোঁ যেনেকৈ ইয়াত আমাৰ পি আৰু এইচৰ মান আছিল কিন্তু আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি বিৰ মান পালোঁ বা কেতিয়াবা ইয়াত কি হ'ব PB থাকিব তেতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি ইয়াৰ পৰা এইচৰ মান উলিয়াই ল'ব লাগিব মানে আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিবই লাগিব এইটো আছিল আজিৰ নিয়মৰ অংকটো গতিকে এইটো অংক আমি ভালদৰে বুজিব লাগিব আৰু এই নিয়মত এটা অংক আহিবই সলনি হ'লে ইয়াত হ'ব হয় ইয়াত সাইনৰ মান দিছে কেতিয়াবা cosৰ মান দিব তেতিয়া আমি ইয়াত cosৰ সূত্ৰ পাতিব লাগিব তেনেকৈ আৰু তেতিয়া হয়তো ইয়াত বিৰ মান ওলাইছে হয়তো ইয়াত কেতিয়াবা এইচৰ মান ওলাব বা পিৰ মান ওলাব তে আমি খালি এই সূত্ৰকেইটা জনা দৰকাৰ আমি সূত্ৰকেইটা কেনেকৈ মনত ৰাখিম PBP HSB sin cos tan cot sec আৰু cosec সাইনৰ মান p/h cosৰ মান b/h এই হিচাপে ওপৰৰ পৰা গ'লে এইটো ওপৰত এইটো তলত আকৌ তলৰ পৰা গ'লে এইটো ওপৰত সেইটো তলত দিব লাগিব যেনেকৈ সাইনৰ সূত্ৰ যদি কওঁ p/h আৰু cosecৰ যদি কওঁ তে h/p ক'ব লাগিব এই হিচাপত আমি অংকটো বুজি যাম এতিয়া মই এই চেনেলটোতে ইয়াৰ আটাইবোৰ কমন অংকবোৰ মই কৰাই যাম গতিকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা